बाय बाय दे दो, बाय बाय। हम लोग कहाँ जाएंगे अभी? चंडीगढ़। हाय गाइस, आमी इतिया जाई आছো चंडीगढ़ और इतिया समय रातिपुवा 9:30 বাজিছে। যেহেতু আমি আম্বালাত আছো তো আমি আম্বালার বাস স্ট্যান্ডত বাছত উঠিলো। ইয়াৰ পৰা আমি যাম চণ্ডীগড় 17 সেক্টৰলৈ যাম আমি বাছত। এইখন रोज गार्डन। আমি প্ৰথম আহিলো रोज गार्डन। তাৰপিছত ইয়াতে বেছি ফটো উঠা নহল, এনে অকমান চালো, চাই ভিডিঅ' ললো, লৈ আহিলো এইখন ৰক গাৰ্ডেন। ৰক গাৰ্ডেনত আজি বহুত ভিৰ, যেহেতু আজি সানডে সো সেইটো কাৰণত আজি বহুতে ভিৰ। কাউণ্টাৰ দেখি ভয়ে লাগি গ'ল, কাটোৱে নে টিকট নাকাটাকে গুচি আহো। পিছত নাই, কাটিলো টিকট আৰু ইমান ৰ'দ, উপায় নাই, তথাপি ইমান দূৰৰ পৰা গৈছো এতিয়াতো চাবই লাগিব। টিকট ললো, লৈ আমি ভিতৰত প্ৰৱেশ কৰিলো। এয়া ভিতৰৰ পৰিৱেশ, সকলোবোৰ সেলফি লোৱাত ব্যস্ত, আমিও সেলফি ললো, ভিডিঅ' বনালো। তো এনেকৈ আমি চালো পাৰ্কখন। ভিতৰত বহুত বিশাল এলেকা হয়। সো আমি গোটেইবিলাক ঘূৰিলো, গোটেইখিনি ঘূৰি পিনে চালো। ইয়াতে আহি দেখিলো দাদা দুজনে তিনিজন দাদাই এনেদৰে ফটো আঁকি আছিলে। তো আমিও ভাবিলো বাবুৰে এখন ফটো এনেদৰে আঁকিব দিওঁ। ধুনীয়াকৈ চাই তেওঁলোকে আঁকি দিয়ে। 10 মিনিট সময় লয়। 10 মিনিট সময়তকৈ বেছি সময়ও তেওঁলোকে নলয়, পুৰা 10 মিনিট লগায় আৰু ধুনীয়াকৈ আঁকি দিলে বাবুৰ ফটোখন। এখন ফটো আঁকিলে এজন মানুহৰ আঁকিলে এখন ফটোত 500 কৰি লয় তেওঁলোকে। ফটো আঁকা হৈ গ'ল। তাৰপিছত আহিলো ভিতৰৰ পিনে সোমাই। ইমান খোজ কাঢ়িব লাগে ভিতৰত, ভৰি বিষাই গৈছে। তাতে আৰু বাবু আছে না, সি খোজ নাকাঢ়ে, গলাত ল'ব লাগে। এনেকৈ আহিলো। আমি ভিতৰতে ঘূৰি আছো, ৰাস্তাটো পোৱা নাছিলো, প্ৰথম ওলোৱা ৰাস্তা পোৱা নাছিলো, তো ভিতৰতে ঘূৰি আছো। ঘূৰি পাছত পালো ৰাস্তা পাই ওলাই আহিলো। ওলাই আহি এইবাৰ যাম আমি বাটাৰফ্লাই পাৰ্ক। এইখন হৈছে বাটাৰফ্লাই পাৰ্ক। এইখনো তাতে হয়, চণ্ডীগড়তে হয়। বহুখিনি জাগা আছে তাত যাবলগীয়া, আমি যোৱা নহ'ল বাৰু। আমি ওলাইছিলোঁ ৰাতিপুৱা 9:30 বজাত, গৈ পাইছোঁ 12:30-1 মান বজাত গৈ পালোঁ। বাকী সময়খিনি এনেদৰে ঘূৰি পাকি চাই আমি 6টা বজাত তাৰ পৰা ওলাইছোঁ। 6টা বজাত ওলাই আহি ঘৰ পাইছোঁ 8টা বজাত। এইখন হৈছে বাটাৰফ্লাই পাৰ্ক। ইয়াতে বিভিন্ন প্ৰজাতিৰ চৰাই আছে, নামবিলাক মনত নাথাকিল, এনেই মনত ৰখা শক্তিটো বহুত। হাঁহ, ৰাজহাঁহ, এইবিলাক মাছ। বাকী আৰু এদিন যাব লাগিব, বাকী যিখিনি আছে সেইখিনিও চাই ল'ম আৰু ইয়াতে থাকাতে, নহ'লেনো আৰু ইমান দূৰলৈ ক'ত অহা হ'ব। বাবু দৌৰি আছে, তাৰ বহুত ফূৰ্তি লাগিছে। সদায় ভিতৰতে বন্দী হৈ থাকে না, কোৱাৰ্টাৰৰ ভিতৰতে সোমাই থাকে, বাহিৰত এনেকৈ ফুৰিবও নাই, তো তাৰ বহুত ফূৰ্তি লাগিছে। বাই বাই।